হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আমি আলোচনা কৰি আছোঁ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আৰু আজি লোৱা হৈছে যি অনলাইন পেপাৰ হৈ গৈছিলে 2022 চনত, তাৰে এটা পেপাৰ ছেট লোৱা হৈছে। এইটো হৈছে 28 ডিচেম্বৰ যি পেপাৰ হৈ গৈছিলে, তাৰে ফাৰ্ষ্ট পেপাৰৰ ফাৰ্ষ্ট লেংগুৱেজখন আজি আলোচনা কৰিম আমি। চ' দেৰি নকৰি এতিয়া পোনে ষ্টাৰ্ট কৰিছোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো কি দি আছে চাব। ইয়াত প্ৰথম কুৱেশ্যনত দি আছে যে সোধাৰ শ্ৰেণীকোঠাত তেওঁৰ শিক্ষাৰ্থীসকলক প্ৰথম বা মুখ্য ভাষা ব্যৱহাৰ কৰি পাঠটোৰ ব্যাকৰণ আৰু শব্দাৱলী ব্যাখ্যা কৰে আৰু তাৰ পিছত তেওঁলোকক ইয়াৰ অনুবাদ কৰাত সহায় কৰে। ইয়াত চাব কি কৈছে, মানে সোধা নম্বৰ এগৰাকী শিক্ষয়িত্ৰী আছিল আৰু তেওঁ কি কৰিছে, শিক্ষাৰ্থীসকলক যে প্ৰথম ভাষা বা মুখ্য ভাষা যিটো আছে সেইটো ব্যৱহাৰ কৰি পাঠটোৰ ব্যাকৰণ আৰু শব্দাৱলী যিবোৰ আছে সেইবোৰ ব্যাখ্যা কৰিছে। আৰু তাৰ পিছত কি কৰিছে, মানে যিটো ভাষা শিকি আছিলে সেইটো ভাষাতে প্ৰথমে ব্যাখ্যা কৰিছে আৰু তাৰ পিছত তেওঁলোকৰ যি মাতৃভাষা আছে, তেওঁলোকৰ যি নিজৰ ভাষা আছে সেই ভাষাত কি কৰিছে, অনুবাদ কৰি দিছে। সোধাই তেওঁৰ শিক্ষাৰ্থীসকলক ইংৰাজী শিকাত সহায় কৰিবলৈ, মানে এই যে ইংৰাজী শিকিবলৈ সহায় যে কৰিলে, এই যিটো পদ্ধতিটো ব্যৱহাৰ কৰিলে, এই পদ্ধতিটো আমি কি বুলি ক'ব পাৰোঁ, ডেছ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিছে। ইয়াত মেইনলি চাব, ইয়াত কিৱৰ্ড কিছুমান দিয়া আছে, যেনেকুৱা ধৰণৰ কি কৰিছে, মানে এটা মুখ্য ভাষা এটা শিকাই আছে বা টাৰ্গেট লেংগুৱেজ এটা শিকাই আছে আৰু সেই ভাষাটো শিকাওঁতে কি কৰিছে, প্ৰথমে সেই ভাষাটোতে আলোচনা কৰিছে আৰু তাৰ পিছত কি কৰিছে, তেওঁলোকক অনুবাদ কৰি দিছে, মানে তেওঁলোকে যাতে বুজি পায় সেই হিচাপে কি কৰিছে, নিজৰ ভাষাটোতে অনুবাদ কৰি দিছে। চ' ইয়াত আমি কিৱৰ্ড দুটা পালো ন, অনুবাদ কৰা শব্দটো পোৱাৰ লগে লগে আমি চাব পাৰিম ইয়াত ব্যাকৰণ অনুবাদ পদ্ধতি যিটো দিয়া আছে এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। অপশ্যন নম্বৰ 3 যিটো দিয়া আছে এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰ কাৰণটো কি, ইয়াতে ব্যাকৰণ অনুবাদ পদ্ধতি মানে এইটো হৈছে যে প্ৰথমে যিটো টাৰ্গেট লেংগুৱেজ আছে সেইটো কৈ দিয়া হ'ব বা তাৰপিছত কি কৰা হ'ব, নিজৰ যিটো মাতৃভাষা আছে ইয়াত বুজাই দিয়া হ'ব, এই ভাষাত অনুবাদ কৰি দিয়া হ'ব, নাইবা প্ৰথমে মাতৃভাষাত কোৱা হ'ব, তাৰপিছত কি কৰা হ'ব, যিটো টাৰ্গেট লেংগুৱেজ আছে সেই ভাষাত মানে ট্ৰান্সলেট কৰি শিকোৱা হ'ব। তেনেকুৱা ধৰণৰ হয়। চ' সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3। আৰু যিটো আমি পাইছোঁ গাঁথনিগত পদ্ধতি বা ষ্ট্ৰাকচাৰেল এপ্ৰ'চ বা মেথড হয়, ষ্ট্ৰাকচাৰেল মেথড এইটোৱে হয় যে কোনো এটা ভাষা শিকাৰ ক্ষেত্ৰত তাৰ নিয়মবোৰ কেনেকুৱা ধৰণৰ হয়, তাৰ গঠন পদ্ধতি কেনেকুৱা ধৰণৰ হয়, সেই বিষয়ে যেতিয়া আমি আলোচনা কৰিম বা সেই পদ্ধতিৰ বিষয়ে যেতিয়া কোৱা হ'ব বা সেই বিষয়ে যেতিয়া কোৱা হ'ব তাকে আমি গাঁথনিগত পদ্ধতি বা ষ্ট্ৰাকচাৰেল মেথড বুলি ক'ব পাৰি। কমিউনিকেটিভ লেংগুৱেজ টিচিং মানে যোগাযোগমূলক ভাষা শিকন হৈছে যেতিয়া আমি এজনে আন এজনৰ লগত যোগাযোগ কৰি যেতিয়া ভাষা শিকিম, ইয়াকে যোগাযোগমূলক ভাষা শিকন বুলি কোৱা হয়। আৰু প্ৰত্যক্ষ পদ্ধতি হৈছে যেতিয়া আমি টাৰ্গেট লেংগুৱেজ এটা শিকি আছো সেই ভাষাটোতে আমি কি কৰিম, এনালাইচিছ কৰিম বা সেই ভাষাটোতে ডিছকাশ্যন কৰিম বা সেই ভাষাতে আমি কথা বতৰা পাতিম, আন কোনো ভাষা তাত মানে ঠাই দিয়া নহয়, অকল যিটো ভাষা আমি শিকি আছো অকল সেই ভাষাটোতে কোৱা হ'ব। চ' এইটো হ'ব ডাইৰেক্ট মেথড। আৰু ডাইৰেক্ট মেথড এপ্লাই কৰিলে কি হয়, ভাষা এটা শিকাৰ ক্ষেত্ৰত বহুত খৰতকীয়া হয়। ছাত্ৰ ছাত্ৰীসকলে ডাইৰেক্ট মেথড ব্যৱহাৰ কৰিলে টাৰ্গেট লেংগুৱেজটো ভালকে শিকিব পাৰে বা জল্দি শিকিব পাৰে বুলি আমি ক'ব পাৰিছো। আমাক এইটো মানে এই ক্ষেত্ৰত আমি যদি চাব যে 3 নম্বৰ অপশ্যনটো শুদ্ধ আছিলে। এতিয়া হৈছে নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। ইয়াত কি কৰিছে চাব যে কমিন্স বা জিম কিউমিন্স নামৰ এজন ভাষাবিদ আছিলে, তেওঁৰ কথা সুধিছে ইয়াতে যে কমিন্সৰ সামাজিক ভাষা বা ছ'চিয়েল লেংগুৱেজৰ মানে যি ধাৰণাটো আছে এই নামেৰেও জনা যায়, মানে ছ'চিয়েল লেংগুৱেজ যিটো ধাৰণা আছে এইটোক আমি আন কি নামেৰে জানো সেইটো আমাক সুধিছে। ইয়াত মনত ৰাখিব যে জিমছ কিউমিন্সে মানে ভাষাৰ কথা কৈছিল আৰু ভাষাৰ ক্ষেত্ৰত ক'বলৈ গৈ তেওঁ কি কৈছিল, দুটা ভাষাৰ কথা কৈছিলে। এটা হৈছে BICS আৰু এটা আছিলে কি CALP, মানে BICS আৰু CALP কথা কৈছিলে। BICS মানে হৈছে বেচিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিলছ যিটো আছে এইটো, আৰু CALP হৈছে কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি, মানে দুটা বেলেগ বেলেগ হয়। BICS মানে হৈছে কি আমি সাধাৰণভাৱে মানুহ কথা বতৰা পাতোতে বা সামাজিকভাৱে যিটো ভাষা আমি ব্যৱহাৰ কৰোঁ ইয়াকে BICS বুলি কোৱা হয়। আৰু CALP হৈছে কি অফিচিয়েল লেংগুৱেজ, মানে আমি শৈক্ষিক ক্ষেত্ৰত অকল অফিচিয়েল বুলি ক'ব নোৱাৰি, মানে শৈক্ষিক ক্ষেত্ৰত যিটো ভাষা ব্যৱহাৰ কৰা হয় ইয়াকে আমি CALP বুলি ক'ব পাৰোঁ। কিন্তু ইয়াত আমাক সেইটো সুধিছে ন, BICS ৰ কথা সুধিছে, ছ'চিয়েল লেংগুৱেজৰ কথা সুধিছে ন, সামাজিক ভাষাৰ ক্ষেত্ৰত সুধিছে। চ' ইয়াত আমি যদি চাব যে অপশ্যন নম্বৰ 1 কৈছে খেলপথাৰৰ ভাষা, 2ত কৈছে শ্ৰেণীকোঠাৰ ভাষা, 3ত কৈছে ভাষা পৰীক্ষাগাৰৰ ভাষা আৰু 4ত কৈছে বাতৰি কাকতৰ ভাষা হ'ব লাগিছিলে ন, নিউজ পেপাৰৰ ভাষা। চ' এইটো ভুল হৈ গ'ল অলপ। ইয়াত চাব, ইয়াত যদি আমি চাব যাওঁ এই যিটো শ্ৰেণীকোঠাৰ ভাষা এইটো কি হ'ব, CALPৰ ভিতৰত পৰিব, বা ভাষা পৰীক্ষাগাৰৰ ভাষা এইটো CALPৰ ভিতৰত পৰিব, আৰু বাতৰি কাকতৰ ভাষা এইটোও CALPৰ ভিতৰতে পৰিব। চ' আমাৰ এটাই থাকি গ'ল ন, খেলপথাৰৰ ভাষা। চ' অপশ্যন নম্বৰ 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। খেলপথাৰৰ ভাষা এইকাৰণে কোৱা হৈছে, খেলপথাৰত কি ভাষা ব্যৱহাৰ কৰা হ'ব, যিটো সাধাৰণতে বেছিক যিটো ভাষা সচৰাচৰ ব্যৱহাৰ কৰা হয় সেইটো ভাষাই ব্যৱহাৰ কৰা হ'বতো। চ' এইকাৰণে অপশ্যন নম্বৰ 1 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। ইয়াত কি কৈছে চাব, ধ্বনিতাত্ত্বিক সজাগতা বা ফনেমিক এৱাৰনেছ হৈছে এই বুজাবুজি যে, মানে ধ্বনিতাত্ত্বিক সজাগতা মানে কি, মানে এনেকুৱা ধৰণৰ বুজাবুজি যিটো ইয়াত তলত দি আছে 4টা অপশ্যন, তাৰ ভিতৰত কোনটো হ'ব। ইয়াত অপশ্যন নম্বৰ 1 কৈছে ভাষাৰ ধ্বনিগ্ৰাম বা ফনিমছ থাকে, মানে ভাষাত ধ্বনিগ্ৰাম বা ফনিমছ থাকে, এইটো ধ্বনিতাত্ত্বিক সজাগতা বুলি আমি ক'ব নোৱাৰো। 2ত কৈছে এটা ভাষাৰ শব্দ বা ধ্বনিসমূহ চিনাক্ত কৰিব, পৃথক কৰিব আৰু পৰিৱৰ্তন কৰিব পাৰি।
ইয়াত কৈছে যে এটা ভাষাৰ আমি শব্দ বা ধ্বনিসমূহ যেতিয়া আমি চিনাক্ত কৰিব পাৰিম পৃথক কৰিব পাৰিম আৰু কি কৰিব পাৰিম মানে কেনেকুৱা ধৰণৰ হৈছে আমি পৰিৱৰ্তনো কৰিব পাৰিম সো ইয়াকে আমি কি বুলি ক'ব পাৰোঁ ধ্বনিতাত্ত্বিক সজাগতা মানে কি আখৰবোৰ বা ধ্বনিসমূহ যাতে আমি চিনি পাব পাৰোঁ বিভিন্ন ধৰণৰ শব্দ আছে সেই শব্দৰ পৰা আমি কি কৰিব পাৰোঁ ধ্বনিবোৰ যাতে আমি বাছি উলিয়াব পাৰোঁ যে কোনটো কি ধ্বনি হয় সো ইয়াকে আমি কি বুলি ক'ব পাৰোঁ ধ্বনিতাত্ত্বিক সজাগতা সো অপচন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 3 কৈছে এটা ভাষাৰ ধ্বনিসমূহ মুখস্থ কৰিব লাগিব ভাষাৰ ধ্বনিসমূহ মুখস্থ কৰিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই 4 কৈছে এটা ভাষাৰ ধ্বনিসমূহ চিনাক্ত আৰু পৰিৱৰ্তন কৰিব নোৱাৰি সো এইবোৰ শুদ্ধ নহব অপচন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 4 ইয়াত কি কৈছে চাব যে ৰেখাই তেওঁৰ শিক্ষাৰ্থীসকলৰ আৰম্ভণি মধ্য আৰু শেষৰ ধ্বনিবোৰ পৃথক কৰিবলৈ দিছে ইয়াত কি কৰিছে ৰেখাই তেওঁলোকৰ মানে শিক্ষাৰ্থীসকলে কি কৰিছে আৰম্ভণি মধ্য আৰু শেষৰ ধ্বনি যিবোৰ আছে সেই ধ্বনিবোৰ পৃথক কৰিবলৈ দিছে তেনে কৰাৰ দ্বাৰা তেওঁ শিক্ষাৰ্থীসকলৰ কি শক্তিশালী কৰিছে মানে তেনেকুৱা ধৰণৰ যে কৰিছে আৰম্ভণিৰ যিখিনি ধ্বনি আছে মধ্যৰ ধ্বনি বা শেষৰ ধ্বনি আছে এইবোৰ পৃথক কৰিব দিছে বা চিনি পাবলৈ দিছে আৰু এই যে কৰিবলৈ দিলে এইটো কোনটো মানে শক্তিশালী কৰিবৰ কাৰণে এটা ব্যৱহাৰ কৰিছে সো আমি চাম এতিয়া অপচন নম্বৰ 1 কৈছে ধ্বনিতাত্ত্বিক সজাগতা ফনিমিক এৱাৰনেছ 2 কৈছে ৰূপতাত্ত্বিক সজাগতা 3 কৈছে লিপিগত সজাগতা আৰু 4 কৈছে ব্যাকৰণগত সজাগতা ইয়াত কি কৰিছে চাব আমি আগৰ কোৱেশ্চনটো যেনেকুৱা ধৰণৰ পালো ইয়াত ঠিক হেতুৱে বুজাইছে ইয়াত কি কৰিছে কোনো এটা আমি শব্দৰ মাজৰ পৰা যেতিয়া শব্দৰ আৰম্ভণিত কেনেকুৱা ধৰণৰ ধ্বনি ব্যৱহাৰ কৰা হৈছে বা মাজত কেনেকুৱা ধৰণৰ ধ্বনি ব্যৱহাৰ কৰা হৈছে বা শেষত কেনেকুৱা ধৰণৰ ধ্বনি ব্যৱহাৰ কৰা হৈছে হেতু যেতিয়া কোনো এজন ষ্টুডেন্টে চিনি পাব বা পৃথক কৰিব পাৰিব ইয়াত ধ্বনিতাত্ত্বিক সজাগতাৰ কাৰণেই কৰিছে ন অবভিয়াসলি সো অপচন নম্বৰ 1 টোৱে আকৌ ইয়াৰ শুদ্ধ উত্তৰে হ'ব সো আপোনালোকে চাব যে কিছুমান কোৱেশ্চন এনেকুৱা ধৰণৰ আহে মানে কমেন্ট আহে যে স্যাৰ এইটো কোৱেশ্চনৰ এনসাৰ এইটো হ'ব লাগিছিল বা এইটো কোৱেশ্চনৰ এনসাৰ কিছুমান এনেকুৱা ধৰণৰো কৰে যে একেবাৰে কনফিডেন্টলি কৰে যে এইটো কোৱেশ্চনৰ এনসাৰ এইটো হ'ব এইটো নহয় সো মই কেতিয়াবা চাও কোৱেশ্চনবোৰ যেতিয়া মই চকুত পৰা কমেন্টটো চাও নহয় আপোনালোকৰ কৰবাত নহয় কৰবাত এটা মানে কনফিউজিং আছে তাৰ কাৰণ টপিকটো আপোনালোকে ভালকে বুজিব পৰা নাই আৰু এই যে যিবোৰ মই মানে এনসাৰ দিও এইবোৰ অকল মোৰ নিজৰ ফালৰ পৰা মানে এনসাৰ দিয়া নাই মই এটো অফিচিয়েল এনসাৰ কি যেটো আছে মই হেতুৱে দিছো সো আৰু এই কাৰণে চাব আপোনালোকৰ যদি কিবা মানে খোকোজা আছে বা কনফিউজন আছে যেটো টপিকত সেই টপিকটো ভালকে বুজি ল'ব বা সেই টপিকটো ভালকে মানে চাই ল'ব তেতিয়াহে মানে এইবোৰ কনফিউজন ক্লিয়াৰ হ'ব আৰু এনেকুৱা ধৰণৰ কনফিউজন থাকিলে চাব মানে এক্সামতো কি হয় এক্সামতো ঠিক তেনেকুৱা ধৰণৰ কি হয় বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয় মানে এক্সামতো নম্বৰ মানে কমি যোৱাৰ চান্স এটা থাকে সো এই কাৰণে আপোনালোকে ভালকে চাই ল'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5ত কি কৰিছে চাব যে সামিনাই শিক্ষাৰ্থীসকলৰ সৈতে পঢ়াৰ সময়ত বহুত দৃশ্যমানকৰণ বা ভিজুৱেলাইজেচন ব্যৱহাৰ কৰিছে ইয়াত কি কৰিছে সামিনাই পঢ়াৰ সময়ত বিভিন্ন ধৰণৰ ভিজুৱেলাইজেচন যি সামগ্ৰী আছে মেটেৰিয়েলছ আছে হেবোৰ কি কৰিছে তেওঁ ব্যৱহাৰ কৰিছে পঢ়াৰ সময়ত দৃশ্যমানকৰণে শিক্ষাৰ্থীসকলক কেনেকৈ সহায় কৰে মানে সামিনাই এগৰাকী শিক্ষয়িত্ৰী আছিলে আৰু তেওঁ কি কৰিছে পঢ়াৰ সময়ত যেতিয়া কোনো এটা পাঠ পঢ়াই দিয়া হৈছে পঢ়াৰ পিছত কি কৰিছে ভিজুৱেলাইজেচন ব্যৱহাৰ কৰিছে বা টিভি বা তেনেকুৱা ধৰণৰ যি সামগ্ৰী আছে আৰু সেইখিনি ব্যৱহাৰ কৰি মানে যিখিনি টপিক আছে এই টপিকটো ক্লিয়াৰ কৰিব বিচাৰিছে তেওঁ আৰু এই যে এনেকুৱা ধৰণৰ দৃশ্যমান সামগ্ৰী ব্যৱহাৰ কৰিছে তেওঁ কি ক্ষেত্ৰত এইটো সহায় কৰিব অপচন নম্বৰ 1 কৈছে তেওঁলোকৰ চিন্তা কৰি থকা ধাৰণাৰ এটা অংকন কৰাত সহায় কৰিব মানে কোনটো বিষয়ে তেওঁলোকে চিন্তা কৰি আছে তাৰ ধাৰণাটো আকাৰ ক্ষেত্ৰত সহায় কৰিব মানে অকল আমি আকাৰ ক্ষেত্ৰত বুলি ক'ব নোৱাৰে এইটো ধাৰণা বা চিন্তা যিখিনি আছে তেওঁলোকৰ এইখিনি কনফিউজন কিবা এটা থাকিলে ক্লিয়াৰ হৈ যাব ন প্ৰথমে যেতিয়া শিকাই থকা হৈছে আৰু যেতিয়া তেওঁলোকে ভিজুৱেলাইজেচন কৰিব চাব তেতিয়া টপিকটোৰ মাজত যদি কিবা কনফিউজন আছে তেওঁলোকৰ এটো ক্লিয়াৰ হৈ যাব না এনে বস্তুটো ভালকে বুজি পাব তেওঁলোকে অপচন নম্বৰ 2 কৈছে তেওঁলোকৰ পাঠটো ভালদৰে বুজি পাবলৈ তেওঁলোকক কি পঢ়িছে তাৰ এটা ছবি মনত সৃষ্টি কৰাত সহায় কৰিব আমি যদি চাব যে অপচন নম্বৰ 2 টো শুদ্ধ হ'ব তাৰ কাৰণটো কি তেওঁলোকে পাঠটো ভালদৰে বুজি পাবলৈ মানে কেনেকে পাঠটোত কি আছে সেইটো ভালকে বুজি পাব ন তেতিয়া কি কৰিছে তেওঁলোকে কি পঢ়িছে তাৰ এটা ছবি মনত সৃষ্টি কৰাত সহায় কৰিব অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 6 ইয়াত কি কৈছে চাব নিৰ্দেশিত পঠন বা গাইডেড ৰিডিং শিক্ষাৰ্থীসকলৰ পঠন কৌশলসমূহ বিকাশৰ জৰিয়তে পঠন প্ৰক্ৰিয়াৰ ওপৰত অধিক নিয়ন্ত্ৰণ লাভ কৰাত সহায় কৰে ইয়াত কৈছে যে নিৰ্দেশিত পঠন যি আছে শিক্ষাৰ্থীসকলক মানে যেতিয়া পঠন বিভিন্ন ধৰণৰ যি কৌশল আছে এই কৌশল বিকাশৰ জৰিয়তে পঠন প্ৰক্ৰিয়াৰ ওপৰত অধিক নিয়ন্ত্ৰণ আনিবলৈ চেষ্টা কৰে মানে নিৰ্দেশিত পঠনে এই যে এনেকুৱা ধৰণৰ কৰিলে এইটো কি ক্ষেত্ৰত সহায় কৰিব অপচন নম্বৰ 1 কৈছে ডিকোডিং আৰু অৰ্থ নিৰ্মাণ কৰাত সহায় কৰিব সো আমি যদি চাব যে নিৰ্দেশিত পঠন বা কোনো এটা পাঠ মই ষ্টুডেন্টক পঢ়িব দিছো আৰু পঢ়িবলৈ দিয়াৰ পিছত কি কৈছে বিভিন্ন ধৰণৰ কৌশল তাত মানে কি কৰিব লাগিব এই কৌশলবোৰ অৱলম্বন কৰিব লাগিব আৰু এই কৌশলবোৰ অৱলম্বন কৰি তেওঁ এই পাঠটো মানে কি কৰিব লাগিব পঢ়িব লাগিব ভালকে আৰু হেতুৱে কৈছে যে তেতিয়াহে তেওঁলোকে সেই পাঠটোত কি আছে এটো নিয়ন্ত্ৰণ লাভ কৰিব পাৰিব তেওঁলোকে বা কি বুজাব বিচাৰিছে এটো তেওঁলোকে ধুনীয়াকৈ বুজিব পাৰিব সো এটো এই ক্ষেত্ৰত আমি চাব যে অপচন নম্বৰ যেটো 1 দি আছে এটোই শুদ্ধ হ'ব তাৰ কাৰণটো কি ডিকোড কৰিব পাৰিব তো এটা শব্দ
শব্দৰ মানে কি কৰিব অৰ্থ বুজি পাব বা সেইটো অৰ্থ কি বুজাব বিচাৰিছে কেনেকুৱা ধৰণৰ শব্দ হয় এইখিনি গোটেইখিনি ডিকোড কৰিব পাৰিব আৰু অৰ্থ নিৰ্মাণ কৰাত সহায় কৰিব সো অপচন নম্বৰ 1 টোৱে শুদ্ধ উত্তৰ হয় দুইত কৈছে ডিকোডিং আৰু এনকোডিং সেইটো আমি ক'ব নোৱাৰো তিনিত কৈছে ডিকোডিং আৰু দৃশ্যমানতে ইয়াত দৃশ্যমানকৰণ হোৱাই নাই ডিকোডিং আৰু পঠন ইয়াত মানে যদিও পঠন কৰিছে অকল পঠন কৰি থাকিলেই নহব পঠন মানে ডিকোড কৰা আৰু অৰ্থটো উদ্ধাৰ কৰাৰ আমি ক'ব পাৰো সো অপচন নম্বৰ 1 টোৱে শুদ্ধ হয় এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 7 ইয়াত কি কৈছে চাব যে শিক্ষাৰ্থীসকলে এটা সাধু কথা কোৱাৰ পিছত ৰজিয়ে তেওঁলোকক ফ্লেশ কাৰ্ড দিয়ে মানে কি কৰিছে শিক্ষাৰ্থীসকলে এটা সাধু কৈ দিয়া হৈছে আৰু তাৰ পিছত কি কৰিছে ফ্লেশ কাৰ্ড কিছুমান দিছে শিক্ষাৰ্থী গৰাকীয়ে ৰজিয়ে আতে শিক্ষাৰ্থীসকলক ফ্লেশ কাৰ্ডবোৰ সাধুটোৰ ক্ৰম অনুসৰি সজাবলৈ দিছে আৰু কি কৰিছে এই যে ফ্লেশ কাৰ্ডবোৰ দিলে সাধু এটা কৈ দিলে সাধুটো কৈ দিয়াৰ পিছত ফ্লেশ কাৰ্ডবোৰ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চিত্ৰ আছে থাকিব পাৰে বা কিছুমান লাইন থাকিব পাৰে বা বাক্য থাকিব পাৰে সেইটো কি কৰিছে সাধুটো যে কৈ দিছে সেই সাধু অনুসৰি সেইখিনি সজাবলৈ দিছে তেওঁলোকক আৰু এই যে সজাবলৈ দিলে এইটো কোনটো দক্ষতা তেওঁ মানে পৰীক্ষা কৰিব বিচাৰিছে অপচন নম্বৰ 1 কৈছে পঠন তেওঁলোকক পঠন কৰিব দিয়াই হোৱা নাই ন ইয়াত আমি এইটো ক'ব নোৱাৰো শ্ৰৱণৰ কথা কৈছে কথন আৰু দৃশ্যমানৰ কথা ইয়াত যদি আমি চাব যে তেওঁলোকে দেখা নাই ন প্ৰথমে তেওঁলোকে কি কৰিছে গল্পটো পঢ়িছে পঢ়া নাই ন শিক্ষক গৰাকীয়ে কৈ দিছে ন তেওঁলোকে শুনিছে শুনাৰ পিছতে তেওঁলোকে এই কেনেকুৱা ধৰণৰ বুজি পাইছে নাই তাৰ কাৰণে কি কৰিব বিচাৰিছে ফ্লেশ কাৰ্ডৰ সহায়ত তেওঁলোকৰ দক্ষতাটো পৰীক্ষা কৰিব বিচাৰিছে সো যেতিয়া তেওঁলোকে বস্তুখিনি ভালকে শুনিছে তেতিয়াহে কৰিব পাৰিব এক্স্যাক্টলি যদি শুনা নাই ভালকে তেতিয়া কৰিব নোৱাৰিব ন সো এই কাৰণে আমি যদি চাব যে অপচন নম্বৰ 2 দি আছে এটোৱে শুদ্ধ হ'ব শ্ৰৱণ কৌশল পৰীক্ষা কৰিব বিচাৰিছে এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ 8 ইয়াত কি কৈছে চাব যে সাধনাই পৰীক্ষাৰ প্ৰশ্নসমূহৰ কঠিনতাৰ স্টাৰ বা ডিফিকাল্টি লেভেল গণনা কৰিছে মানে কি কৰিছে তেওঁ পৰীক্ষাৰ কাৰণে এটা কোৱেশ্চন পেপাৰ বনাই আছে আৰু বনোৱাৰ পিছত কি কৰিছে ডিফিকাল্টি লেভেলটো চেক কৰি আছে যে কোনটো কোৱেশ্চনৰ ডিফিকাল্টি লেভেল কিমান হৈছে তেওঁ এটা প্ৰশ্নত মানে তেওঁ লক্ষ্য কৰিলে যে কঠিনতাৰ স্তৰ মান কিমান হৈছে 90 হৈছে সাধনা এই প্ৰশ্নটো ক্ষেত্ৰত কি কৰা উচিত মানে তেওঁ এটা মানে পৰীক্ষা কৰি চাওতে এটা কোৱেশ্চন এনেকুৱা ধৰণৰ চাইছে যে এটা কোৱেশ্চন এনেকুৱা ধৰণৰ আছে যিটো কোৱেশ্চনৰ মানে ডিফিকাল্টি লেভেল একেবাৰে 90 ঘৰ পাইছে গৈ সো এই কোৱেশ্চনটো পৰীক্ষাৰ কাৰণে ৰাখিব নে নাৰাখে এইটো আমাক সুধিছে সো আমি যদি চাব যাও যিকোনো এটা মানে কোৱেশ্চন পৰীক্ষাৰ কাৰণে যেতিয়া বনোৱা হ'ব এই কোৱেশ্চনটো এনেকুৱা হ'ব নালাগে যে বহুত ডিফিকাল্ট আমি কি কৰিব লাগিব ইজিৰ পৰা মানে কি কৰিব পাৰো মডাৰেট লেভেললৈ যাব পাৰো বা ইজি টু হাৰ্ড যাব পাৰো কিন্তু এনেকুৱা হাৰ্ড নহয় যে মানে একেবাৰে মানে কোৱেশ্চনবোৰৰ ভিতৰতে মানে 50% মানে হাৰ্ড দিছে 50% কি দিছো মানে অলপ মডাৰেট দিছো বা অলপ ইজি টাইপ দিছো সো হেতু আমি চাব লাগিব ন আৰু এবোৰ মানে সৰু সৰু ষ্টুডেন্টৰ কাৰণে পঢ়ি আছো ন আমি মানে ক্লাস 1 ৰ পৰা 5 লৈ হ'ব পাৰে বা 6 ৰ পৰা 8 লৈকে হ'ব পাৰে ন সেই সকল ষ্টুডেন্টৰ কথা ইয়াত কোৱা আছে সো হেতু আমি মনত ৰাখিব লাগিব সো ডিফিকাল্টি লেভেল যদি 90 থাকে এটো আমি কেতিয়াও এড কৰিব নালাগে তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি খুব বেছি 50 বা 60% লৈকে ডিফিকাল্টি লেভেল ৰাখিব পাৰো তাৰ বেছি আমি নোৱাৰো সো এই ক্ষেত্ৰত যদি আমি চাব যে প্ৰশ্নটো পৰীক্ষাত ৰখা উচিত এটো নহব প্ৰশ্নটো পৰীক্ষাৰ পৰা বাদ দিয়া উচিত আমি যদি চাব যে অপচন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি মানে পৰীক্ষাৰ পৰা বাদ দিব লাগিব এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 9 ইয়াত কি কৈছে ইয়াতেও জিম কিউমেন্স যে পালো তেওঁৰ কথাই সুধিছে ইয়াত কৈছে BICS বেসিক ইন্টাৰপাৰ্সনেল কমিউনিকেশন স্কিলছ বা প্ৰাথমিক আন্তৰ্ব্যক্তিক যোগাযোগমূলক দক্ষতাৰ ধাৰণাটো কোনে আগবঢ়াইছিলে চাওক আমি অলৰেডি পাইছো এটো কোৱেশ্চন বা এনেকুৱা ধৰণৰ ভাষা বিজ্ঞানীসকলৰ ওপৰত কোৱেশ্চন আহে আৰু মই চাব এটা মানে এনেকুৱা ধৰণৰ ভিডিও আনিছো মানে গোটেইখিনি যিখিনি ভাষা বিজ্ঞানীসকল আছে মানে 1.5 ঘণ্টা মানৰ হ'ব ভিডিওটো চাব আপোনালোকে চাই ল'ব পাৰিব চেনেলত দিয়াই আছে অলৰেডি সো ইয়াত কি কৰা হৈছে BICS এই BICS আৰু ধাৰণাটো কোনে আগবঢ়াইছিলে আমি পাইছো অলৰেডি কোনে দিছিলে আজিম কিউমেন্স অপচন নম্বৰ 4 টো হ'ব শুদ্ধ উত্তৰ ষ্টিফেন ক্ৰেছেনো দিছিলে সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন যেটো সিদ্ধান্ত আছে তেওঁ দিছিলে মানে কি আছিল এস সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন SLA এই ধাৰণাটো দিছিলে তেওঁ আৰু লেব বাইগটস্কি তেনেকুৱা ধৰণৰ ধাৰণা যদিও দিয়া নাছিলে মানে বেলেগকে তেওঁ কৈছিলে যে ভাষা আৰু চিন্তা আমি যে চিন্তা কৰো আমি প্ৰথমে কি কৰো মানে ভাষাৰ জৰিয়তেহে চিন্তা কৰো ঠিক হেতুৱে ক'ব বিচাৰিছিলে যে ভাষা আৰু চিন্তা কি হয় একেলগে চলি থাকে প্ৰথম যদিও ভাষা কি হয় প্ৰথমে আগত আহে তাৰ পিছত আমি চিন্তা কৰো ভাষাৰ জৰিয়তে আৰু পিছলৈ কি হয় মানে প্ৰথমে দুটা বস্তু বেলেগ থাকে আৰু পিছলৈ গৈ কি হয় 3 বছৰ বা 4 বছৰ বয়সলৈকে এই দুটা মাৰ্জ হৈ যায় ভাষাৰ চিন্তা এটা মানে গতিতে চলি থাকে ৰেচিপ্ৰকেলি চলি থাকে আৰু VF স্কেনাৰ কৈছিলে যে ভাষা আমি অনুকৰণৰ দ্বাৰা শিকো সো এইখিনি আছিল এটো BICS ৰ ধাৰণাটো দিছিলে জিম কিউমেন্স মনত ৰাখিব এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে চাব যে গুজৰাটীয়ে তেওঁৰ শিক্ষাৰ্থীসকলক সামাজিক দক্ষতা আৰু সামাজিক ভাষা শিকাব বিচাৰিছে মানে গুজৰাটী মানে এজন মানে শিক্ষক তেওঁ কি কৰিছে তেওঁলোকৰ শিক্ষাৰ্থীসকলক সামাজিক দক্ষতা আৰু সামাজিক ভাষা শিকাব বিচাৰিছে কোনটো কৌশল তেওঁ
তেওঁৰ বাবে আটাইতকৈ উপযুক্ত হ'ব মানে ভাষা এটা শিকোৱাৰ ক্ষেত্ৰত তলৰ যে চাৰিটা অপশ্যন আছে তাৰ ভিতৰত কোনটো কৌশল আটাইতকৈ উপযুক্ত হ'ব আটাইতকৈ বেছি উৎকৃষ্ট হ'ব আমি ক'ব লাগে ইয়াত কৈছে ড্ৰামা তাৰপিছত দুইত কৈছে নাট্যাভিনয় আৰু তিনিত কৈছে ভূমিকা পালন আৰু চাৰিত কৈছে তৰ্ক আমি যদি চাব যাওঁ এই যিখিনি মানে বাকীবোৰ মানে অপশ্যন যে দিয়া আছে এই দুটা অপশ্যন মানে ইয়াৰ ভিতৰতে সোমাই থাকিব ন নাটক যেতিয়া কৰা হ'ব বা ড্ৰামা কৰিবলৈ দিয়া হ'ব বা নাটক প্লে কৰিবলৈ দিয়া হ'ব সো এই নাটক বা কিহৰ ভিতৰতে মানে ৰোল প্লেৰ ভিতৰতে এই গোটেইখিনি আছে সো অপশ্যন নম্বৰ 3 টো ইয়াত আমি যদি চাব যাওঁ শুদ্ধ উত্তৰ যে ভূমিকা পালন আৰু তৰ্কটো একচুয়ালি ইয়াত নহব তৰ্ক বুলি ক'লে বেলেগ এটা পৰ্যায় আহি গ'ল ন সো ইয়াত আমি ভাষা শিকোৱাৰ ক্ষেত্ৰত ভূমিকা বা ৰোল প্লে যদি কৰোঁ ভাষাটো ভালকৈ শিকিব পাৰিব তাৰ কাৰণটো কি তেওঁলোকে অভিনয় কৰাৰ লগে লগে ডায়লগ ক'ব লাগিব ন কথোপকথন কৰিব লাগিব সো এই ক্ষেত্ৰত ভাষাটো বেছিকৈ শিকিব পাৰিব এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 11 ইয়াত কি কৈছে চাব যে ভাষা শিকনত নীৰৱ সময়ছোৱা বা সাইলেন্ট পিৰিয়ড অত্যন্ত গুৰুত্বপূৰ্ণ এই উক্তিটো কি কৈছে মানে ইয়াতে মানে ভাষা এটা যেতিয়া শিকাই থকা হৈছে সেই শিকাই থকা সময়টোত মানে সাইলেন্ট পিৰিয়ড বহুত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে তাৰ কাৰণটো কি আমি যদি চাব যাওঁ মানে যেতিয়া কোনো এটা শিশুৱে নতুন এটা ল্যাঙ্গুৱেজ শিকি আছে সাপোজ মানে অসমীয়া ভাষী এজন ষ্টুডেন্ট আছে সাপোজ মই কৈছো অসমীয়া ভাষী এজন ষ্টুডেন্ট আছে আৰু তেওঁ কি কৰিছে মানে ইংলিশ শিকি আছে আৰু ইংলিশ শিকি থকা তেওঁ কি কৰিব লাগিব প্ৰথমে এই ইংৰাজী ভাষা যদিও আছে এই ভাষাটো ভালকে মনোযোগেৰে শুনিব লাগিব ন মানে কি কেনেকুৱা ধৰণৰ কৈছে বা উচ্চাৰণ কেনেকুৱা ধৰণৰ কৈছে বা কি কৈছে এইখিনি প্ৰথমে আগতে একেবাৰে মনে মনে থাকি বস্তুখিনি শুনিব লাগিব বা শুনি অলপ মানে আইডিয়া অলপ ল'ব লাগিব তাৰ পিছতে তেওঁ ক'ব পাৰিব ন বা ইন্টাৰেক্ট কৰিব পাৰিব আগতে যদি ইন্টাৰেক্ট কৰিব খোজে কেতিয়াও নোৱাৰিব তো প্ৰথমে আমি কি কৰিব লাগিব শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব সো এটোৱে মানে ইয়াত বুজাইছে সাইলেন্ট পিৰিয়ড মানে হেতুৱে বুজাইছে যে ভাষা এটা শিকাৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত সাইলেন্ট হৈ থাকিব বা শুনি থাকিব মনোযোগেৰে শুনিব তাৰ পিছতে ইন্টাৰেক্ট কৰিব বা যোগাযোগ কৰিব সো এই যে গুৰুত্বপূৰ্ণ বুলি ক'লে তাৰ কাৰণটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে এইটো যুক্তিটো কেনেকুৱা ধৰণৰ হয় সত্য বুলি কৈছে আংশিকভাৱে সত্য বুলি কৈছে অসত্য আৰু তথ্যগতভাৱে ভুল আমি যদি চাব যে এইটো সত্যই হয় মানে যেতিয়া আন এটা ভাষা শিকিব যিখিনি মই কৈ দিলো অলৰেডি তেনেকুৱা ধৰণৰ হয় সো অপশ্যন নম্বৰ 1 টো শুদ্ধ হ'ব এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 12 ইয়াতেও কি কৰিছে চাব জিম কেভিন্সৰ কথাই উলিয়াইছে আমি পালো জিম কেভিন্সৰ বিষয়ে এইটো সেটত তিনিটা কোৱেশ্চন সুধিছে ন ইয়াত চাব BICS বেসিক ইন্টাৰপাৰ্সনেল কমিউনিকেশ্যন স্কিলছ আৰু CILP কগনিটিভ একাডেমিক ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সিৰ ক্ষেত্ৰত তলৰ কোনটো সত্য আমি ক'ব লাগে মানে BICS আৰু CILP ৰ ক্ষেত্ৰত কোনটো কথা সত্য আমি ক'ব লাগে ইয়াত কৈছে CILP হৈছে BICS ৰ আন এটা নাম এটো নহয় BICS সম্পূৰ্ণ বেলেগ CILP সম্পূৰ্ণ বেলেগ হয় তাৰপিছত কৈছে CILP BICS তকৈ পৃথক আমি যদি চাব যে এইটো সত্য হয় তিনিত কৈছে যে CILP BICS ৰ সৈতে সম্পৰ্কিত নহয় মানে BICS আৰু CILP ৰ সৈতে CILP BICS ৰ সৈতে সম্পৰ্কিত নহয় সো আমি যদি চাব যে এই দুটা একেই হয় ন অপশ্যন নম্বৰ 2 আৰু 3 একেই হয় চাৰিত কৈছে CILP হৈছে BICS ৰ এটা সম্প্ৰসাৰণ সো এইটো শুদ্ধ নহব আমি যদি চাব যাওঁ এই অপশ্যন নম্বৰ 2 আৰু অপশ্যন নম্বৰ 3 এই দুটাই শুদ্ধ হ'ব তাৰ কাৰণটো কি ইয়াতে যেটো ক'ব বিচাৰিছে ইয়াতে ঠিক হেতুৱে কৈছে সো এই ক্ষেত্ৰত দুটাই শুদ্ধ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ নেক্সট 13 নম্বৰ কোৱেশ্চনত কি দিছে চাব যিবৰ ভাষা শিক্ষাৰ্থীয়ে দেশ শিকন পছন্দ কৰে তেওঁলোকে যি শুনে তাক মনত পেলাব পাৰে মৌখিক নিৰ্দেশন ভাল পায় আৰু শ্ৰৱণ তথা কথনৰ জৰিয়তে শিকে ইয়াত চাব মেইন কিৱৰ্ডটো কি হৈছে ইয়াত চাব কি কৈছে তেওঁলোকে যি শুনে শুনাৰ কথা কোৱা আছে যি শুনে তাক মনত পেলাব পাৰে আৰু কৈছে যে মৌখিক নিৰ্দেশন বা নিৰ্দেশনা ভাল পায় যে কোনবাই এটা মৌখিক যেতিয়া নিৰ্দেশনা দিব তেওঁলোকে মানে শুনিব ন তেতিয়া মৌখিক নিৰ্দেশনা ভাল পাইছে কাৰণটো কি তেওঁলোকে শুনাৰ ক্ষেত্ৰত মানে ভাল এটা কি দেখুৱাইছে ন আগ্ৰহ দেখুৱাইছে শুনি তেওঁলোকে ভালকে বুজি পায় বা শুনি ভালকে পঢ়িব পাৰে সেইটোৱে কৈছে ইয়াতে পায় শ্ৰৱণ তথা কথনৰ জৰিয়তে শিকে মানে শ্ৰৱণ কৰিছে আৰু কিছুমান কি কৰিছে কথনো কৰিছে শ্ৰৱণ আৰু কথনৰ জৰিয়তে শিকিছে সো ইয়াত যে খালি ঠাইটো দিছে ইয়াত কেনেকুৱা ধৰণৰ মানে কোনটো বহিব যে যিবোৰ ভাষা শিক্ষাৰ্থীয়ে শ্ৰৱণ শিকন পছন্দ কৰে তেওঁলোকে যি শুনে তাক মনত পেলাব পাৰে মৌখিক নিৰ্দেশনা ভাল পায় আৰু শ্ৰৱণ তথা কথনৰ জৰিয়তে শিকে আমি যদি চাব যে অপশ্যন নম্বৰ 2 টো হ'ব শুদ্ধ উত্তৰ মানে শ্ৰৱণমূলক যেটো আছে শিক্ষণ আছে হেতুৱে পছন্দ কৰে তেনেকুৱা ধৰণৰ ষ্টুডেন্ট সকলে এতিয়া আহিছো নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 14 ইয়াত কি কৈছে চাব যে তলৰ কোনটো শব্দ গঠন প্ৰক্ৰিয়া মানে প্ৰসেছ অফ ওয়ার্ড ফৰ্মেশন আমি শব্দ এটা যে গঠন কৰো বা শব্দ এটা যে সৃষ্টি কৰো এটোৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হয় আমি ক'ব লাগে মানে কোন কেটা হয় এটোই ক'ব লাগে অপশ্যন নম্বৰ 1 ত কৈছে যে কইন ৰূপ বা লাভ কৰা বা নতুন শব্দ সৃষ্টি কৰা বা কি কৈছে এতে কইনেজ বুলি কৈছে সো এই যে কইনেজ বা নতুন শব্দ সৃষ্টি কৰা মানে কি হয় এটো শব্দ গঠনৰ ক্ষেত্ৰত হবই obviously মানে আমি কি কৰিছো নতুন এটা শব্দ আমাৰ মানে
সৃষ্টি কৰিব পাৰিছে ন আগত আমাৰ যদি চাব যে অসমীয়া যিবোৰ শব্দ আছে এইবোৰতো একেদিনে সৃষ্টি হোৱা নাই বিভিন্ন ভাষাবিদসকল হওক বা এটা এটাকৈ লাহে লাহে কি কৰিছে সময়ৰ পিছত সময় পাৰ হৈ গৈ থাকোঁতে এনেকুৱা শব্দবোৰ সৃষ্টি হৈছে চ' এইবোৰ আমি চাব লাগিব যে শব্দবোৰ নতুন শব্দৰ সৃষ্টি কৰিছে ন এতিয়াও বিভিন্ন ধৰণৰ শব্দৰ সৃষ্টি হৈয়ে আছে নতুন নতুন শব্দ তেনেকুৱা ধৰণৰ এই মুহূৰ্তত যদিও মোৰ মনলৈ অহা নাই তেনেকুৱা ধৰণৰ শব্দ বহুত আছে চ' আমি যদি চাব যে এইটো শুদ্ধ হ'ব তাৰপিছত কৈছে ধাৰ কৰা বা ঋণ গ্ৰহণ কৰা ব্ৰয়িং আমি এইটোও শুদ্ধ বুলি ক'ব পাৰোঁ যে আমাৰ অসমীয়া ভাষাটোৱে যদি চাওঁ অসমীয়া ভাষাত বিভিন্ন ভাষাৰ পৰা ধাৰ কৰা শব্দ আছে যেনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ আৰবী ভাষাৰ পৰা আছে যেনেকুৱা ধৰণৰ কলম কিতাপ গোলাপ এইবোৰ আৰবী ভাষাৰ পৰা ধাৰ কৰা শব্দ আছে মানে আমি ক'ব পাৰোঁ যে এই জখলা বা কি তেনেকুৱা ধৰণৰ কি হৈছে বড়ো ভাষাৰ পৰা সেইবোৰ শব্দ ধাৰ কৰিছে বা ইংৰাজীৰ পৰা বহুত শব্দ ধাৰ কৰা হৈছে এইবোৰ মানে ধাৰ কৰা বা ঋণ গ্ৰহণ কৰা এইটো ভাষা মানে শব্দ গঠন কৰাৰ ক্ষেত্ৰত শুদ্ধ হ'ব তাৰপিছত কৈছে যৌগীকৰণ বা কম্পাউণ্ডিং মানে হৈছে কি দুটা বেলেগ বেলেগ শব্দ একেলগ কৰি আন এটা শব্দ গঠন কৰা আছে তেনেকুৱা ধৰণৰ শব্দ আমি বহুত পাওঁ যেনেকুৱা ধৰণৰ প্ৰত্যয়বোৰৰ কথা ক'বলৈ যাব পাৰোঁ বা তেনেকুৱা ধৰণৰ শব্দ বহুত আছে মানে এটা শব্দৰ লগত আন এটা শব্দৰ লগত আমি তৃতীয় আন এটা অৰ্থ প্ৰকাশ কৰোঁ চ' মানে যৌগীকৰণটো শুদ্ধ হ'ব তাৰপিছত কৈছে মিশ্ৰণ ব্লেণ্ডিং আমি যদি চাব যাওঁ এইটোও শুদ্ধ ব্লেণ্ডিং মানে কি হয় মিশ্ৰণ মানে কি হয় যেতিয়া আমি বিভিন্ন ধৰণৰ মানে এটা শব্দৰ পৰা কিছুমান অংশ কাটি লৈছো আন এটা শব্দৰ পৰা কিছুমান অংশ লৈছো এনেকুৱা ধৰণৰ কি কৰিছে মিশ্ৰণ কৰিও কি কৰা হয় কেতিয়াবা কেতিয়াবা নতুন শব্দৰ সৃষ্টি কৰা হয় চ' আমি যদি চাব যে ABCD চাৰিওটাই কি হ'ব শুদ্ধই হ'ব চ' তেনেকুৱা ধৰণৰ অপশ্যন হৈছে অপশ্যন নম্বৰ 4 ABC আৰু D গোটেইখিনি শুদ্ধ এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন ইয়াত কি কৈছে চাব যে তলৰ কোনটো এটা বা কোনটো এই ধাৰণা বা ভিত্তিৰ ওপৰত আধাৰিত যে শিক্ষকে যিমান পাৰি মৌন বা সাইলেন্ট থাকিব লাগে আৰু শিক্ষাৰ্থীসকলক যিমান পাৰি ভাষা প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰিব লাগে ইয়াত কৈছে শিক্ষাৰ্থীসকলক যিমান পাৰি আমি ভাষা ক'বলৈ উৎসাহিত কৰিব লাগে আৰু যিমান পাৰি আমি টিচাৰ হিচাপে মানে মনে মনে থাকিব লাগিব মানে ভাষাৰ শ্ৰেণীকোঠাৰ কথা কোৱা হৈছে ইয়াতে ভাষা শিকাবলৈ মানে শিকোৱাৰ ক্ষেত্ৰত চ' এইটো কোনটোক উৎসাহিত কৰিছে অপশ্যন নম্বৰ 1 কৈছে সাজেষ্টপিডিয়া এনেকুৱা ধৰণৰ হয় যেতিয়া আমি কি কৰোঁ কোনো এটা ভাষা শিকাইছো মানে আনন্দিতপূৰ্ণভাৱে কৈছে আমোদপূৰ্ণভাৱে যেতিয়া এটা ভাষা শিকাও মানে একেবাৰে পৰিশ্ৰম নোহোৱাকৈ আনন্দিতভাৱে যেতিয়া তেওঁলোকে শিকিব পাৰিছে ইয়াক আমি সাজেষ্টপিডিয়া বুলি ক'ব পাৰোঁ কিন্তু ইয়াত তেনেকুৱা ধৰণৰ হোৱা নাই ন ইয়াত কৈছে সামগ্ৰিক শাৰীৰিক প্ৰক্ৰিয়া বা টোটেল ফিজিকেল ৰেছপন্স এইটো বেলেগ হয় জেমছ এছাৰ নামৰ এজন ভাষাবিদ আছিলে তেওঁ দিছিলে আৰু তেওঁ কৈছিলে যে আমি যেতিয়া ভাষা এটা শিকাই আছো বা কিবা এটা শিকাই থকাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগে আমি মানে শাৰীৰিক কাৰ্য কিছুমান কৰিব দিব লাগে অংগী ভংগী কৰিবলৈ দিব লাগে তেতিয়াহে তেওঁলোকে ভাষাটো ভালকে শিকিব পাৰিব চ' এইটো জেমছ এছাৰে দিছিলে চ' এইটো শুদ্ধ নহ'ব তাৰপিছত কৈছে মৌন পদ্ধতি বা সাইলেন্ট ৱে আৰু চাৰিত কৈছে সমগ্ৰ ভাষা পদ্ধতি হৈছে হোল লেংগুৱেজ এপ্ৰ'চ যেতিয়া আমি কোনো এটা ভাষা শিকি আছো সামগ্ৰিকভাৱে শিকিছো বা আমি তাৰ তন্নতন্নকৈ বস্তুখিনি চোৱা নাই সামগ্ৰিকভাৱে যেতিয়া চাইছো ইয়াকে আমি সামগ্ৰিক পদ্ধতি বুলি ক'ব পাৰোঁ কিন্তু এই ক্ষেত্ৰত আমাৰ অপশ্যন নম্বৰ যিটো 3 দি আছে মৌন পদ্ধতি বা সাইলেন্ট ৱেটো হ'ব শুদ্ধ উত্তৰ চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এই 15টা কুৱেশ্যন আলোচনা কৰিলো যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ